সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তামোলপুৰ জিলা সমিতিৰ উদ্যোগত গোৰেশ্বৰত 90 গৰাকী কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন। সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তামোলপুৰ জিলা সমিতিৰ উদ্যোগত আৰু গোৰেশ্বৰ আঞ্চলিক সমিতিৰ সহযোগত বেতনা শিক্ষা আৰু কৃষি উন্নয়ন সংঘৰ কলাগুৰু বিষ্ণুৰাভা ভৱনত আজি 22 জুলাইত কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে এখন সম্বৰ্ধনা সভা অনুষ্ঠিত কৰা হয়। সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ছায়েদুৰ ৰহমানৰ সঞ্চালনাত দুপৰীয়া 12:15 বজাৰ পৰা অনুষ্ঠিত সম্বৰ্ধনা সভাখনত উদ্বোধন কৰি দিয়া ভাষণত সংগঠনটোৰ সহ সম্পাদক দীপেন শৰ্মাই কৃতি ছাত্ৰ ছাত্ৰীসকলক অনাগত দিনত নিজৰ গাঁৱৰ লগতে সমাজৰ উন্নয়নত গুৰুত্ব দিবলৈ আহ্বান জনায়। ৰঞ্জিত কুমাৰ দাসে আঁত ধৰা সম্বৰ্ধনা সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি সংগঠনটোৰ বিত্তীয় সম্পাদক কিশোৰ শৰ্মাই ভাষণ প্ৰদান কৰে। সভাত অতিথি হিচাপে উপস্থিত থাকি দিয়া চমু ভাষণত অবৰ সুৰক্ষা সমিতিৰ সম্পাদক যোগেশ্বৰ কলিতাই কৃতিমান ছাত্ৰ ছাত্ৰীসকলক নিজৰ সপোন বাস্তৱত ৰূপায়ণ কৰাৰ গুৰুত্ব দিয়াৰ লগতে দেশ আৰু জাতিৰ সেৱা কৰাৰ কথা পাহৰি নাযাবলৈ আহ্বান জনায়। গোৰেশ্বৰ অঞ্চলৰ শিক্ষানুষ্ঠানসমূহৰ পৰা 2024 বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ষ্টাৰ আৰু ডিষ্টিংশ্যন নম্বৰসহ উত্তীৰ্ণ হোৱা প্ৰায় 90 গৰাকী কৃতিমান ছাত্ৰ ছাত্ৰীক ফুলাম গামোচা, ফুলাম জাপি আৰু মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ইয়াৰ উপৰিও সদ্য ঘোষিত নীট পৰীক্ষাত উত্তীৰ্ণ মহৰীপাৰাৰ ভিভজুৰ কলিতাক সম্বৰ্ধনা জ্ঞাপন কৰে সংগঠনটোৱে। উক্ত সভাত অতিথি হিচাপে উপস্থিত থাকে শিল্পী পেঞ্চনাৰ হৰিচৰণ ৰাজবংশী, যুৱ সমাজকৰ্মী ৰিদীপ ৰাজবংশী, গোৰেশ্বৰ আছুৰ দীপু কাকতি আদিকে কৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে। পুৱা সংগঠনটোৰ জিলা সভাপতি সীমান্ত বায়নে পতাকা উত্তোলন কৰাৰ পিছতে স্মৃতি দৰ্পণ কৰে জিলা সমিতিৰ সম্পাদক গকুল ৰাজবংশীয়ে। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তামোলপুৰ জিলা সমিতিৰ সহযোগত আৰু গোৰেশ্বৰ আঞ্চলিক সমিতিৰ উদ্যোগত আজি আমি কলাগুৰু বিষ্ণুৰাভা ভৱনৰ কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনাওঁ। আমি সম্বৰ্ধনা জনাওঁ প্ৰায় 80জন ছাত্ৰ ছাত্ৰীক হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক একোটা ফুলাম জাপি, একোখন গামোচা, একোখন মানপত্ৰৰে আমি কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনাওঁ। আৰু লগতে ৰাতিপুৱা আমাৰ পতাকা উত্তোলন কৰে সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তামোলপুৰ জিলা সমিতিৰ সভাপতি সীমান্ত বায়নে। আৰু কৃতি ছাত্ৰ ছাত্ৰীৰ সম্বৰ্ধনা সভাখন আমি 1 বজাত অনুষ্ঠিত কৰোঁ। অনুষ্ঠিত কৰা সভাত আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ছায়েদুৰ ৰহমান, কেন্দ্ৰীয় বিত্ত সম্পাদক কিশোৰ শৰ্মা, কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক দীপেন শৰ্মা, লগতে গোৰেশ্বৰৰ ছাত্ৰ সংগঠনৰ আক্ৰাচুৰ সভাপতি শংকৰ ৰাজবংশী আৰু শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ লৱকুমাৰ ডেকা, গোৰেশ্বৰৰ সমাজসেৱক যোগেশ্বৰ ডেকা, লগতে আৰু গোৰেশ্বৰৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ ব্যক্তিসকল আহি আমাৰ সভাত যি সহায় সহযোগিতা কৰিলে তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ। হয়, আজি আমি সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তামোলপুৰ জিলা কমিটিৰ সহযোগত আৰু গোৰেশ্বৰ আঞ্চলিক কমিটিৰ উদ্যোগত কৃতি ছাত্ৰ ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান গোৰেশ্বৰ স্থিত বিষ্ণুৰাভা ভৱনত আয়োজন কৰোঁ। আজি নাই কমেও আমি 80জন ছাত্ৰ ছাত্ৰীক, যিসকল ছাত্ৰ ছাত্ৰীয়ে তামোলপুৰ জিলা অথচ গোৰেশ্বৰ অঞ্চললৈ কুখ্যাতিৰে 80% ওপৰত মাৰ্ক লৈ যিসকলে কৃতিত্ব অৰ্জন কৰিলে সেইবোৰ ছাত্ৰ ছাত্ৰীক আমি অভিনন্দন জ্ঞাপন কৰোঁ। আজিৰ এই অনুষ্ঠানত আমাৰ মাজত উপস্থিত থাকে সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ সভাপতি ছায়েদুৰ ৰহমান ডাঙৰীয়া আৰু আমাৰ মাজত উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ বিত্তীয় সম্পাদক কিশোৰ শৰ্মা ডাঙৰীয়া আৰু সহকাৰী সম্পাদক দীপেন শৰ্মা ডাঙৰীয়া। ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম। তেওঁলোকে এইটো কৰিব লাগিব যে মোৰ লগত মই যিহেতু ভালকৈ পাছ কৰিলোঁ, মোৰ অঞ্চলৰ বাকী ল'ৰা ছোৱালীকেইজনো ভালকৈ পাছ কৰিব লাগিব।